নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই পল্লৱী পাঠক আৰু মই আজি আহিছে তোমালোকলৈ আৰু এটা নতুন ভিডিঅ' লৈ আমি আলোচনা কৰি আছিলো সপ্তম শ্ৰেণীৰ গণিতৰ পাঠ পৰিসীমা আৰু কালি আহা আমি আলোচনা কৰো এতিয়া আমাৰ ইয়াতে উদাহৰণ আছে 4 মিটাৰ ব্যাসাৰ্ধৰ বৃত্তাকৃতি এখন ফুলনি আছে আৰু তাৰ চাৰিওফালে 6 মিটাৰ বহল ৰাস্তা এটা আছে ইয়াতে দেখিছাই 4 মিটাৰ ব্যাসাৰ্ধৰ এখন আমাৰ ফুলনি আছে আৰু তাৰ চাৰিওকাষে 6 মিটাৰ বহল এটা ৰাস্তা আছে আমাক প্ৰথমে কি কৈছে ফুলনিখনৰ কালি নিৰ্ণয় কৰা আমি প্ৰথমে ফুলনিখনৰ কালি নিৰ্ণয় কৰি লওঁ ফুলনিখন অৰ্থাৎ আমাৰ এই অংশখিনি আৰু ইয়াৰে আমাৰ ব্যাসাৰ্ধটো কিমান আছে 4 মিটাৰ গতিকে আমি আলোচনা কৰি পেলাই আমি আৰম্ভ কৰো দিয়া আছে বৃত্তাকাৰ বাগিচাখনৰ ব্যাসাৰ্ধ দিয়া আছে 4 মিটাৰ এতেকে বাগিচাখনৰ কালি কিমান হ'ব কালি হ'ব আমি সূত্ৰমতে চাওঁ পাই r স্কয়াৰ পাই r স্কয়াৰ আৰু আমি পাইটো ধৰিছো 3.14 আৰু r 4 into 4 এতেকে বাগিচাখনৰ কালি কিমান হ'ব 3.14 into 16 আমি কৰি চাওঁ নহয় জানো আমি পালো 50.24 এককটো মিটাৰ আছে গতিকে বৰ্গ মিটাৰ বা মিটাৰ স্কয়াৰ এটো হ'ব আমাৰ বাগিচাখনৰ কালি 50.24 মিটাৰ স্কয়াৰ এতিয়া আমাৰ দ্বিতীয় প্ৰশ্নটো কি আছে চাই লৈছো ৰাস্তাটোৰে সৈতে ফুলনিখনৰ কালি নিৰ্ণয় কৰা ৰাস্তাটোৰে সৈতে ফুলনিখনৰ কালি অকমান মন কৰিবা এইখিনি হল 4 মিটাৰ আৰু এইখিনি হল 6 মিটাৰ গতিকে মুঠতে আমাৰ ব্যাসাৰ্ধটো কিমান হ'ব এই ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান হ'ব 10 মিটাৰ নহয় জানো গতিকে আমি 10 মিটাৰ ব্যাসাৰ্ধলৈ এবাৰ কালিটো নিৰ্ণয় কৰিব লাগিব এতেকে ৰাস্তাটোৰে সৈতে বাগিচাখনৰ কালি হ'ব কালি হ'ব কালি হ'ব কিমান হ'ব
পাই r স্কুৱেৰ ইয়াতে পাইৰ মানটো হ'ব আমি ইয়াতে পাইৰ মানটো হ'ব 3.14 আৰু rৰ মান আমি ধৰিব লাগিব 6 যোগ 4 অৰ্থাৎ 10 পূৰণ 10 গতিকে এতিয়া আমি কিমান পাম 3.14 into 100 আৰু পূৰণ কৰিলে আমি পাম 314 এককটো আছে মিটাৰ স্কুৱেৰ আমি এটা পালো 314 মিটাৰ স্কুৱেৰ অৰ্থাৎ ডাঙৰ এৰিয়াটো আমি পালো এতিয়া আমাক তৃতীয়টো দিছে ৰাস্তাটোৰ কালি নিৰ্ণয় কৰা অকমান মন কৰিবা আমি প্ৰথমতে ফুলনিখনৰ কালি নিৰ্ণয় কৰিলো ৰাস্তাটোৰে সৈতে ফুলনিখনৰ কালিও নিৰ্ণয় কৰিলো এতিয়া আমাক কৈছে ৰাস্তাটোৰ কালি নিৰ্ণয় কৰা অৰ্থাৎ আমি কি কৰিব লাগিব আমি এই ফুলনিখনৰ সৈতে ৰাস্তাৰ কালিৰ পৰা যদি ফুলনিখনৰ কালিটো বিয়োগ কৰি দিও তেনেহলে আমি পাই যাম নহয় জানো ঠিক আছে বাৰু এতিয়া আমি ৰাস্তাটোৰ কালি নিৰ্ণয় কৰো ইয়াত ৰাস্তাটোৰে সৈতে ফুলনিখনৰ কালি পাইছো আমি কিমান পাইছিলো অকমান চাই লৈছো 314 মিটাৰ স্কুৱেৰ নহয় জানো গতিকে আমি পাইছো ফুলনিখনৰ কালি পাইছো 314 আমি পাইছো 314 মিটাৰ স্কুৱেৰ আকৌ ফুলনিখনৰ কালি ৰাস্তা নোহোৱাকে ফুলনিখনৰ কালি পাইছো কালি পাইছো কিমান ৰাস্তাটো নোহোৱাকে অৰ্থাৎ আমি প্ৰথমে যেটো উলিয়াইছিলো ফুলনিখনৰ কালি আমি চাই লৈছো এটো চোৱা 50.24 এটো আছিলে ফুলনিখনৰ কালি 50.24 মিটাৰ স্কুৱেৰ এতেকে ৰাস্তাটোৰ কালি হ'ব কালি হ'ব কিমান হ'ব আমি মাইনাস কৰি দিম 314 minus 50.24 মিটাৰ স্কুৱেৰ আমি কৰি চাও 314 আৰু মাইনাস কিমান হ'ব আমি পালো 263.76 263.76 মিটাৰ স্কুৱেৰ এইটো হ'ব আমাৰ ৰাস্তাটোৰ কালি আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে বাৰু আমি আগবাঢ়িছো এইবাৰ আমাক দিয়া আছে কাখৰ চিত্ৰত আজ দিয়া অৰ্ধবৃত্তখিনিৰ মুঠ কিমান কালি উলিওৱা অকমান মন কৰা ইয়াতে এইখিনি অৰ্ধবৃত্ত এইখিনি আৰু এইখিনি আমি কালি উলিয়াব লাগে আমাৰ বৃত্তৰ কালিটো কি আছিল অকমান মনত কৰাছোন বৃত্তৰ কালি আছিল পাই r স্কুৱেৰ গতিকে অৰ্ধবৃত্তৰ কালিটো কি হৈ যাব আধা হৈ যাব অৰ্ধবৃত্তৰ কালিটো হ'ব 1/2
পাই r স্কোয়াৰ এইটো হ'ব নহয় জানো ইয়াতে অৰ্ধবৃত্ত কেইটা আছে দুটা আছে এই অংশটো আছে আৰু এই অংশটো আছে গতিকে আমি কি কৰিব লাগিব অৰ্ধবৃত্তৰ কালি উলিয়াব লাগিব আমি আৰম্ভ কৰো আমি জানো যে অৰ্ধবৃত্তৰ কালি কি হ'ব হাফ ইনটু পাই r স্কোয়াৰ নহয় জানো এতিয়া ইয়াতে কি হৈছে হাফ ইনটু পাই r স্কোয়াৰ আমাৰ অৰ্ধবৃত্ত কেইটা আছে দুটা আছে এতেকে এতেকে আমি লিখিম হাফ ইনটু পাই r স্কোয়াৰ ইয়াতে কিন্তু চোৱা বৃত্তটো যদি মন কৰা আমাক ইয়াতে কি দিয়া আছে 2.5 ইয়াতে d ৰ মান দিয়া আছে 2.5 এতেকে r ৰ মানটো কি হ'ব r ৰ মান হ'ব 2.5 বাই 2 তেতিয়াহে r ৰ মানটো পাম নহয় জানো গতিকে আমি আকৌ ইয়াতে লিখি লৈছো d ইকুৱেল দিয়া আছে 2.5 এতেকে r ৰ মানটো কি হ'ব r ইকুৱেল হ'ব আমাৰ 2.5 by 2 এতিয়া আমি পাই r স্কোয়াৰ লিখিম গতিকে r ৰ মান হ'ব 2.5 by 2 হোল স্কোয়াৰ কিন্তু আমাৰ বৃত্ত কেইটা আছে চোৱা অৰ্ধবৃত্তৰ চিত্ৰটোত দুটা আছে গতিকে আমি একেটো দুবাৰ লিখিব লাগিব হাফ ইনটু পাই r স্কোয়াৰ প্লাস আকৌ আমি লিখিব লাগিব হাফ ইনটু পাই r স্কোয়াৰ 2.5 by 2 এতিয়া তোমালোকে এইটো মন কৰা যে হাফ ইনটু পাই r স্কোয়াৰ হাফ ইনটু পাই r স্কোয়াৰ তাৰ মানে এই দুটা আধা আধা যোগ হৈ পেলাই এটা হ'ব নে নাই এটা বৃত্ত হৈ যাব নহয় জানো গতিকে দুটা হাফ থাকিলে আমি কি কৰিব পাৰো আমাৰ আমি দুটা হাফে যদি মিলি এক হৈ যায় তেনেহলে আমাৰ ইয়াৰ পৰা আমি পাম পাই r স্কোয়াৰ 2.5 by 2 হোল স্কোয়াৰ এতিয়া আমি কি কৰিম পাই ইনটু 2.5 by 2 পূৰণ 2.5 by 2 এতিয়া আমি এইখিনিক আৰু অকমান সহজ কৰি লৈ যাও এতিয়া আমি এইখিনিৰ পৰা আৰু অকমান সহজ কৰি লৈ যাও আমি পাইৰ মানটো বহুৱাম 3.14 আৰু পূৰণ 2.5 by 2 পূৰণ 2.5 by 2 3.14 2.5 2.5 যদি আমি মাল্টিপ্লাই কৰো পাম 6.25 25 গুণ 625 আৰু দশমিকটো কি হ'ব দুটা সংখ্যাৰ ওপৰত বহিব আৰু আহিব আমাৰ 4 নহয় জানো এতিয়া আমি যদি এটো কৰো 3.14 আৰু 6.25 আমি মাল্টিপ্লাই কৰি চাও কিমান হয় 19.62 আমি পাম 19.62
6250 আৰু এটোক আমি কি কৰিব লাগিব 4 ৰে আকৌ ডিভাইড কৰিব লাগিব আমি 4 ৰে ডিভাইড কৰি চাও এই সংখ্যাটোক আমি ইয়াতে কৰি চাইছো 19.625 4 ৰে দিলো এই ধৰণে আমাৰ এটো কন্টিনিউ হৈ যাব গতিকে আমি ৰিজাল্টটো পালো 4.90 আৰু আমাৰ এককটো যেহেতু মিটাৰত আছিল এটো আমি অকমান চাই লৈছো সেন্টিমিটাৰত আছিল আমাৰ এককটো আছিল সেন্টিমিটাৰত গতিকে আমি কি কৰিম আমি এককটো হ'ব বৃত্তৰ কালি গতিকে সেন্টিমিটাৰ স্কয়াৰ দুটা বৃত্ত মিলি পেলাই আমি কিমান পাম 4.90 সেন্টিমিটাৰ স্কয়াৰ পালো আশা কৰো তোমালোকে নিশ্চয় বুজি পাইছা নহয় জানো ঠিক আছে আমি আগবাঢ়িছো এতিয়া আমাৰ মূল্যায়ন আছে উপযুক্ত শব্দৰে তলৰ খালি ঠাই পূৰ কৰা একে কেন্দ্ৰযুক্ত দুই বা ততোধিক বৃত্ত বোলে কি বৃত্ত বোলে তোমালোকৰ মনত আছে নে আমি অকমান আগতে পঢ়িছিলো এইটো হ'ল ঐক কেন্দ্ৰিক বৃত্ত ঐক কেন্দ্ৰিক বৃত্ত গতিকে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমাৰ আজি ক্লাছটো ইমানখিনি আছিল আশা কৰো তোমালোকে সকলোৱে বুজি পাইছা মই পুনৰবাৰ অনুৰোধ জনাম যে তোমালোকে আজি আমি যিখিনি আলোচনা কৰিলো নিজৰ বহিখনত টুকি থবা আৰু প্ৰেক্টিছ কৰিবা কাৰণ গণিত আমি যিমানেই প্ৰেক্টিছ কৰিম আমাৰ বাবে সিমানেই সহজ হ'ব আমি আহি আছো আৰু এটা নতুন ভিডিঅ লৈ তেতিয়ালৈ নমস্কাৰ